হয় লক্ষ্মণ দাদা আৰু প্ৰিয় জানকী না মায়েৰে আৱৰা এই পঞ্চৱতী বন ইয়াত ৰাক্ষসৰ উপদ্ৰৱ চলে সঘনে সেয়েহে আমি সাৱধানে থাকিব লাগিব বলা ভাই আমি এই স্থান ত্যাগ কৰি অন্য স্থানে কৰো গমন দাদা আপোনাৰ ওপৰতেই আমাৰ জীৱন যাত্ৰা ৰথ চাই আগুৱাই গতিকে দাদা আপুনি যি সিদ্ধান্ত ল'ব নত শিৰে আমি কৰিম পালন নাজানো কিয় কিবা যে নমংগলৰ আশংকাই মন মোৰ বিহল কৰি তুলিছে শৰীৰৰ অংগবোৰ নাচিব লাগিছে নাহত কিবা যেন বিপদৰ ভয়ত বুকুখন কঁপিব লাগিছে নাথ কঁপিব লাগিছে প্ৰিয়ে শৰীৰ দুৰ্বল হলে অনেক চিন্তাই আপুনি ধৰে আৰু শৰীৰৰ ইন্দ্ৰিয়বিলাক কঁপিবলৈ ধৰে জিলিকি উঠিছে নাথ মুখে হৰিণাটি ধৰি দিয়ক মই তাৰ লগত খেলা কৰি বনৰ নিৰ্জনতা দূৰ কৰিম তুমি অতি সৰলমতী আছিল ৰমণী বিধাতাৰ সৃষ্টিত সুবৰ্ণ হৰিণ ক'ত দেখিছা স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কোনোদিনেই সুবৰ্ণ হৰিণ সৃষ্টি কৰা নাই গতিকে এই কোনোবা ৰাক্ষসৰ মায়া তুমি মায়া বিষ্ণু ত্যাগ কৰা প্ৰিয়ে যদি হৰিণ নহয় ৰাক্ষসে হয় তথাপিও তাক বধ কৰি বনৰ মুনিসকলৰ উপকাৰ সাধক না তোমাৰ ইচ্ছাই পূৰ্ণ হওক হয় লক্ষ্মণ দাদা গতালো জানকীক তোমাক প্ৰাণান্তেও নেৰিবা কদাপি ৰ'ব দাদা তুমি মাতৃৰ কথাত বিচলিত নহবা মই জনাত সেই অৰণ্যৰ মাজত মাৰিচ নামেৰে এটা ৰাক্ষসে জীৱন নিৰ্বাহ কৰিছে আৰু সিয়েই নিশ্চয় মায়ামী ৰূপ ধাৰণ কৰিছে গতিকে দাদা আপুনি নাযাব দাদা হয় লক্ষ্মণ দাদা যদি সি মাৰিছে হয় তেন্তে তাক বধ কৰি বনৰ শান্তি কামী দেখি মুনিসকলক মই উপকাৰ সাধু হয় দাদা মই এতিয়া আহিল প্ৰেছ জানকী মই এতিয়া আহিলো শৰীৰৰ পিছে পিছে বহু দূৰ পালে গৈ ৰাঘৱ লোকাল কৰবাত কুঞ্জ কাননত কি হব পাৰে উপায় ইয়াৰ লক্ষ্মণ চিন্তা নকৰিবা মাত্ৰে তুমি ৰাঘৱৰ প্ৰতি হয় লক্ষ্মণ নকৰিবা চিন্তা তুমি শ্ৰীৰামক চিনুতা বীৰ বিশ্বত নাই এয়া দাদাৰ আৰ্তনাদ নহয় মাতৃ এয়া ৰাক্ষসৰ আৰ্তনাদ নহবা মাতৃ এই আৰ্তনাদ দাদাৰ নহয় ৰাক্ষস
ৰাক্ষসক মাৰি তাৰা উলটি আহিব তুমি কোনো চিন্তা নকৰিবা বুজিলো পাপপতি দুৰাত্মা লক্ষ্মণ তোৰ চৰিত্ৰ মই আজিহে বুজিছো তোৰ মুখত অমৃত কিন্তু অন্তৰত হল পুত্ৰৰ কোনো বিশ্বাস নাই শ্ৰীৰামক বধ কৰি তই মোক ভাৰ্যৰূপে পাবলৈ বাঞ্ছা কৰিলি আঁতৰ হ নকৰিবা পাপময় এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয় দেখা দাদা ৰঘুবলী লক্ষ্মণ জুৱাহি তোমাৰ ভাতৃৰ অৱস্থা মাতৃ তোৰ খবৰ আগৰ পৰা তই নিশ্চয় বুজিবি এই জনক নন্দিনীয়ে পৰ পুৰুষৰ চৰণ স্পৰ্শ নকৰে কদাপি প্ৰভু চঞ্চলা নাৰী তোমাৰ তীক্ষ্ণ বাক্যৰে মোৰ হিয়াত দাৰুণ আঘাত কৰিলা প্ৰদান তোমাৰ পাপময় বচনে মোৰ অন্তৰ কলুষিত কৰিলা তোমাৰ বিভেদকামী বাক্যৰে ভাই ককাই মাজত কিয় বিভেদৰ সৃষ্টি কৰিলা কিয় ভাতৃ নহয় মাতৃ তোমাৰ আজ্ঞা পালি যাম মই তাৰাক বিচাৰি কিন্তু নোৱাৰো এৰি থৈ যাব মই তোমাকে নিৰ্জন কানন লক্ষ্মণ মোৰ দুখ তুমি পৰীক্ষণ কৰা শ্ৰীৰামৰ অবিহনে মই গোদাবৰীৰে জলত আত্মহত্যা কৰিম তাৰ দুখে তোমাকো কৰিব স্পৰ্শ লক্ষ্মণ তোমাকো কৰিব স্পৰ্শ ধৈৰ্য ধৰা মাতৃ নহবা ধৈৰ্য সাক্ষী হবা
ছন্দ সূৰ্য দেৱদিগপাল সাক্ষী সভা পশু পক্ষীগণ সেই অতব্য অৰণ্যৰ মাজত দেৱী জানকীসকলে এৰি শ্ৰীৰামচন্দ্ৰকে বিচাৰি ওলাইছ চোৱা মাতৃ চোৱা মাতৃ ধৰ্মক সাক্ষী কৰি পৃথিৱীত মই মোৰ এই হৰে তিনি ৰেখা মই কৰিছো অংকন দেখা দেখা সৰ্বজন ৰাঘৱ লক্ষ্মণ বীৰে পৃথিৱীত নিৰন্তৰে ঢাকি নৰে ৰাম নিৰন্তৰে নৰে বোলা ৰাম কদাপিতো পাৰ হৈ নাহিবা মাতৃ কদাপিতো পাৰ হৈ নাহিবা মাতৃ কদাপিতো পাৰ হৈ নাহিবা মাতৃ দাদা ৰঘুমণি প্ৰণনাথ